সে 5 মাৰ্চত মোৰ EMI শেষ হৈছিল 5 মাৰ্চত EMI শেষ হোৱাৰ পিছত মই 10 মাৰ্চত মোৰ স্কুটিখন চুৰ কৰি লৈ গল আৰু বহুত কষ্টৰে EMI মাৰিছো 23 মাহ হৈছে মোৰ সম্পূৰ্ণ 2 বছৰো হোৱা নাই স্কুটিখন আৰু বহুত কষ্টৰে লৈছো যেহেতু একমাত্ৰ বাহন ঘৰৰ সেইখনে দেউতা ঢুকোৱাৰ পিছত লৈছো 2020 চনত ডিসেম্বৰ মাহত দেউতা ঢুকাইছে দেউতাৰো এক্সিডেন্ট হৈয়ে ঢুকাইছে বহুত কষ্টত চলিছো ঘৰখন চলাবলগীয়া হয় মই ৰেডিও সেন্টাৰত যুৱবাণী শাখাত মই ঘোষিকা হয় মই তাতে কাম কৰি আছো মই ভয়েস ওভাৰৰে কাম কৰো মই এক্টিংতে মই সাংস্কৃতিক জগতৰ লগত কাম কৰি আছো মই এক্টিংত মাস্টাৰ্স কৰা এক্টিংত ডিগ্ৰী কৰা যাৰ কাৰণে আমাৰ গম পাই শিল্পীসকলৰ ইমান বেছি পইচা নাথাকে শিল্পীসকল বহুত দুখীয়া থাকে ঠিক সেই কাৰণে মই বুজাব নোৱাৰো যে মই ঘৰখন কেনেকৈ চলাও নিজে অকলে সেই হাতজোৰ কৰিছো এতিয়ালৈ গম পাই থকা মতে হে মই নিজে দেখাও নাই পুলিশ সকলক বৰ্তমান আৰক্ষী বিষয়াসকলক প্ৰথম দিনাখনে ৰাতিলৈকে দেখা পালো তেখেতলোকে সহায় কৰিছে এতিয়াও ফোন কৰিছো মই অলপ আগতে তেখেতৰ লগত কথা পাতিছো তেখেতলোক আহি থকা বুলি মোক জনাইছে কিন্তু মই নিজৰ কৰ্মক্ষেত্ৰতো যাবই লাগিব মোৰ বহুত কাম পেন্ডিং হৈ গৈছে মই আজি যাবলৈ ওলাইছো কামলৈ কিন্তু মই বিচাৰিছো যে কি এতিয়ালৈ যদি হে আৰক্ষী বিষয়াসকলে মোক সহায় কৰি আছে ঠিক তেনেদৰে মোক স্কুটিখন পোৱা মুহূৰ্তলৈকে যাতে আৰক্ষী বিষয়াসকলে মোক সহায় কৰে আৰু স্কুটিখন পাবলৈ মোক অকমান সহায় কৰে মানে মই সেইটোৱে বিচাৰিছো কাৰণ মই ইন্সুৰেন্সৰ পইচা কেটাৰে মোৰ একো নহয় ইন্সুৰেন্সৰ পইচা কেটা মই 50,000 40,000 টকা মোৰ একো নহয় স্কুটিখনত মই অলৰেডি মই 1 লাখতকৈ বেছি পইচা দি দিলো EMI মাৰি তো মই বহুত পইচা গুছি গল আকু মোৰ ক্ষমতা নাই মই ইমান খবল নহয় পইচাৰ ক্ষেত্ৰত নমস্কাৰ মোৰ নাম ৰুজি মুদৈ মই এটা বিশেষ কাৰণত এই ভিডিওটো বনাইছো মোৰ এখন স্কুটি চুৰ হৈছে আৰু সেই স্কুটিখনৰ কাৰণেহে মই এই ভিডিওটো বনাইছো মোৰ ঘৰ মানপাৰা নবীন চন্দ্ৰ বৰপথ আৰু নবীন চন্দ্ৰ বৰপথৰ পথতে মোৰ গলিটোৰ ভিতৰতে মোৰ স্কুটিখন থৈ দিয়া থাকে ঠিক তেনেদৰে যেনেদৰে সকলোৰে স্কুটি গাড়ী থোৱা থাকে কাৰণ এটা পাহাৰীয়া ৰাস্তা হয় আপ সাইড হয় আৰু সকলোৰে স্কুটি বা ডাঙৰ গাড়ী চাৰিচকীয়া বাহন ওপৰলৈ উঠাব নোৱাৰি ৰাস্তাৰ কিনাৰতে সকলোৰে স্কুটি বাইক বা গাড়ী ৰখা হয় ঠিক তেনেদৰে মূৰখনো থাকে মূৰখনৰ লগত 4খন স্কুটি থাকে আৰু কেৱল মোৰ স্কুটিয়ে চুৰ হোৱা নাই ইয়াৰ পৰা দুখনকৈ স্কুটি চুৰ হৈছে ইয়াৰ পৰা এই গলিটোৰ পৰা 9 তাৰিখে ৰাতি ইণ্ডিয়াৰ খেল আছিলে আৰু ইণ্ডিয়া জিকাৰ পিছত আমি ফুৰ্তি ফাৰ্তা কৰিলো ঘৰতে মা ভন্টি মই আৰু সেই সময়খিনিতে মোৰ মনত পৰিলে যে মোৰ স্কুটিত মোৰ ফ্লিপকাৰ্টৰ এটা সৰু বস্তু একদম সৰু বস্তু এটা আছে মই লৈ আহুগৈ তাৰপিছত মই তললৈ গলো মোৰ দুটা ঘৰৰ ওপৰত ঘৰ দুটা ঘৰ পাৰ হৈ মোৰ নেক্সট ঘৰটো মই তললৈ গলো স্কুটিত মোৰ বস্তুটো আছে মই স্কুটিৰ পৰা লৈ আহিলো স্কুটিটো তেতিয়ালৈকে আছে আৰু সেই স্কুটিখন তেতিয়াই যি দেখা মই পিছদিনাখন ৰাতিপুৱা মোৰ 12 বজাৰ পৰা ডাবিং আছিল ষ্টুডিও যাব ওলাইছো ৰাতিপুৱা তললৈ গৈছো গৈ পেলাই দেখিছো সেই জেগাখিনি খালি আৰু মোৰ স্কুটিখন নাই মই মাক চিঞৰি সুধিছো যে কি মা মোৰ স্কুটিখন ক'ত গল কিন্তু মাক কোনো সুধাৰ আসলতে কোনো যুক্তি নাছিলে মাইনো স্কুটিখন ক'ত লৈ যাব আৰু মা নিজে তললৈ নামি অহা নাই ভন্টিও ঘৰতে আছে তেতিয়া মই গম পাইছো যে মোৰ স্কুটিখন নাই মই তেতিয়া চিঞৰবাখৰ লগাইছো আৰু গম পালো যে কি মোৰ স্কুটিখন চুৰ হৈছে তাৰ পিছত মই 100 ডাইল কৰিছিলো তাৰপিছত কৰি পেলাই লগালক আমবাৰী পুলিশ ষ্টেচনৰ মানুহখিনি আহিছিলে আহি পেলাই ইয়াতে ভিজিট কৰিছে মোক খা খবৰ লৈছে ভিডিঅ' কৰিছে জেগাখিনি খা খবৰ ললে কিন্তু মোৰ স্কুটিখন গ'ল ক'ত চুৰে লৈ গ'ল যাৰ কাৰণে আমি সিসিটিভি ফুটেজ চেক কৰিছো আমি পাইছো 3জন চুৰ আহিছে লৈ গৈছে দুখনকৈ স্কুটি ইয়াৰ পৰা আৰু এঘৰৰ নিছে যাৰ স্কুটি একেলগে 7খন থাকে তাৰ পৰা সেইখন স্কুটি লৈ গৈছে আৰু মোৰ তাতে থকা স্কুটি 4খনৰ ভিতৰত মোৰখন লৈ গৈছে 3জন চুৰ আহিছে মুখত কাপোৰ কানি বান্ধি আৰু দুজন স্কুটিয়ে মোৰ স্কুটিত বহি দুজন চুৰে মোৰ স্কুটিত বহি গৈছে আৰু এজন চুৰ সেইখন স্কুটিত অকলে বহি গুচি গৈছে এতিয়া মই কবলৈ বিচাৰিছো যে কি মোক আৰক্ষীয়ে 10 তাৰিখে নিশা এই গোটেইখিনি মানে বস্তু 10 তাৰিখে নিশা 2:45 পৰা 3 বজাৰ ভিতৰত হৈছে 2:52 তেখেতলোকে স্কুটি এখন লৈ উলাই গৈছে সিসিটিভি ফুটেজত সম্পূৰ্ণ
আমি টাইমিংটো চাবলৈ পাইছো দেখা পাইছো তো ঠিক তেনেদৰে মানে এতিয়া পুলিচ সকলেও দেখা পাইছে তেখেতলোকে সেই যিদিনাখন চুৰ হৈছিলে সেই দিনটো আৰু ৰাতিলৈকে বহুতখিনি আহিলে ইনভেষ্টিগেশ্যন কৰিলে কালিৰ দিনটোত আমাৰ লগত ইমান বেছি ভালকৈ কথা বতৰা নাপাতিলেও আমি ভাবিছো যে তেওঁলোকে নিশ্চয় কাম কৰি আছে কাৰণ আমি তেখেতলোকে ফোন নকৰিলেও মই নিজে ফোন কৰিবলৈ চেষ্টা কৰিছো যে আপোনালোকে কামটো কৰি আছে নে তেখেতলোকে বাৰে প্ৰতি কৈছে যে আমি নিশ্চয় কাম কৰি আছো চেষ্টা কৰি আছো আৰু আমি সেই বিশ্বাসতে ৰৈ আছো যে আৰক্ষী বিষয়াসকলে যাতে ভালকৈ কামটো কৰে কাৰণ যেহেতু ৰিসেন্টলি ননি ৰাইডাৰ ননিৰ বাইকখন ইমান দূৰৰ পৰা বিচাৰি উলিয়ালে আৰু যেহেতু তাই বাহিৰ ৰাজ্যৰ হয় আৰু আহি পালে গুৱাহাটী মহানগৰীত স্কুটিখন বাইকখন হেৰাইছিলে তাৰ পিছত ইমান কষ্ট কৰি ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এই কথাখিনি আৰক্ষী বিষয়াক জনোৱাৰ লগে লগে ইমান চেষ্টা কৰাৰ পিছত যে সেই বাইকখন পালে ঠিক তেনেদৰে আমি অসমৰ ছোৱালী হয় গুৱাহাটীতে থাকো গুৱাহাটীৰ যদি চুৰে লৈ গৈছে আমাক গুৱাহাটীৰ ছোৱালীক সহায় কৰিবনে নাই সেইটোৱে আমাৰ মানে হাতজোৰ কৰি কৈছো যদি স্কুটিখন পাৰে বিচাৰি দিয়ক কাৰণ মোৰ 5 তাৰিখ